কৃষ্ণ শংকৰ গুৰু হৰি ৰাম নম কৃষ্ণ শংকৰ গুৰু হৰি বাসুদেবায় নম ভগবতে বাসুদেবায় বাসুদেবায় ও নম ভগবতে বাসুদেবায় কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰ বিমৰ দ্ৰোণ দৈব কিৰণ জগতৰ গুৰু কৃষ্ণ ত্ৰজোপদে কৰহু বন্দ্ৰণ ৰাম ত্ৰজোপদে কৰহু বন্দ্ৰণ সকল নিগম কল্পতৰ তাৰ ফল ভাগৱত ভূকমুখেয়া ভূমিত অভৈলা বিদিত ৰহত চতুৰ যিটো জন দিয়া মন পৰম অন্তোষে পিউক ৰক্ষৰ্মিত ৰাম পৰম অন্তোষে পিউক
এশৰণ হৰিনাম ধৰ্মৰ ভেটি বস্তাৱক নৱবৈষ্ণৱ যুগৰ পৰ্বতক গুৰুৰো গুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত হস্তাংগে প্ৰণিপাত জনায় যখুৱাৰ লাল কংসৰ কাল নন্দন নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন গোৱালীৰ ধন গোৱালৰ কৃপাল স্বৰূপ সৰ্বসৃষ্টিকাৰী অনন্তকাৰী প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত হস্তাংগে প্ৰণিপাত জনায় প্ৰভু ভগৱন্তৰ ব্ৰাহ্ময় মূৰ্তিক পুনশ্চ সেৱা জনাই আপোনালোকৰ সমস্ত জনৰ শ্ৰীচৰণত আমি অভাজনে সেৱা জনাই আমি ভাগৱতৰ বিষয়বস্তু অকণমান আলোচনা কৰা মাধ্যমেৰে আমি উপবিষ্ট হৈছোঁ বা বহিছোঁ আপোনালোকৰ মাজৰে এজন আমিও যি তত্ত্বগধুৰ কথা আপোনালোকক আমি হৃদয়ংগম কৰিব পৰাটো আমাৰ দৰে এজন মহামূৰ্খৰ একেবাৰে অসম্ভৱ কাৰণ কৃপালক গুৰুজনাই দশম স্কন্ধ ভাগৱতত কৈছে শাস্ত্ৰ ইটো কৃষ্ণৰ মুখৰ বচন ইহাৰ তত্ত্বক পাৱে কোন সিটো নৰ কৃপালু গুৰুজনাই ইয়াৰ তত্ত্ব ভেদ কৰিবলৈ সক্ষম হোৱা নাছিল ঠিক তেনেদৰে দ্বিতীয়বাৰ যেতিয়া 230 বছৰৰ পিছত সৌনক আদি যি বেদশাস্ত্ৰত প্ৰধান সেই মুনিসকলক সূত মহাগুৰুৱে ভাগত শুনাবৰ কাৰণে তেওঁলোকে আহ্বান কৰিছিল আৰু সূত মহামুনিয়ে সেই সৌনকসকলক উদ্দেশ্য কৰি কৃপালক গুৰুজনাৰ যি ভাষা একে স্বৰূপত তেওঁ অৱলম্বন কৰিছে এনেদৰে হে ৰাম হবে শেষে কৃষ্ণ কথা কোনে কহিবে পাৰে যদি পক্ষী উৰে তাৰ পাখিৰ স্বৰূপে তাৰ পক্ষীৰ তেওঁৰ পাখিত অৰ্থাৎ দেউকাত যিমান শক্তি আছে সিমানলৈকে উৰিব পাৰিব তদনুৰূপ প্ৰভু ভগৱন্তৰ কৃষ্ণৰ কথা আমাৰ যিডাল জখলা আছে এই জখলা আখিলৈকে আপোনালোকক অৱগত কৰাব পাৰিম সেয়েহে ভাগৱত আপোনালোকে জানে মাত্ৰ এটা প্ৰশ্ন কৰিছিলে যিটো প্ৰশ্নত 335টা অধ্যায় 5,96,000 শব্দ 18,000 শ্লোক 10টা লক্ষণ 12টা স্কন্ধ এই ভাগৱত হৈছিল মাত্ৰ এটা প্ৰশ্ন যিটো প্ৰশ্ন আপোনাৰ মোৰ জীৱনত হয়নে নহয় সমস্ত জীৱৰ সিদ্ধি নিমিত্তে সেই প্ৰশ্নটো কৰিছিলে কোনে পৰীক্ষিতে কাক কৰিছিলে সুক মহামুনিক এটা প্ৰশ্ন সেই প্ৰশ্নটো আছিলে হে ৰাম তোমাৰ চৰণে অমৰণৰ সময়ে পুছু গুৰু